আপোনালোকে গম পাইছে যে ছোৱালী বাদে ল'ৰাক, কিন্তু ল'ৰাই ল'ৰাক বাদেতো দেখা নাই। এই ভিডিঅ'টোত আপোনালোকক দেখাইছোঁ ল'ৰাই ল'ৰাক কেনেকৈ বাদিয়ে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল কুমাৰ নিবিৰ ব্লগছ। আকৌ নতুন ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু বহুত দিনৰ মূৰত এই এংগেলটো যোনটো এইটো এংগেল লৈছোঁ, মানে বহুত দিনেই হ'ল, বহুত মাহে হ'ল ভিডিঅ' বনোৱাই নাই। আজি ভাবিলোঁ কিবা এটা জোচ উঠিল মনতে, ভাবিলোঁ এটা ভ্লগ বনাই দিওঁ। সেয়ে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মই দেখাম যে মই ক'ত থাকোঁ আজিকালি, বা মোৰ ৰুম চুম দেখাম আৰু কলেজ চলেজ দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, বেছি লম্বা নকৰোঁ, একদম শ্বৰ্টতে আপোনালোকক ভিডিঅ'টো মানে শেষ কৰি দিম। মই বৰ্তমান 6 মাহমানৰ পৰা আছোঁ বাইহাটা চাৰিআলিত। মই পঢ়ি আছোঁ বাইহাটা চাৰিআলিত থকা কামৰূপ পলিটেকনিকত। এইখন চাইনবোৰ্ড, এইটো ৰাস্তাৰে যাব লাগে কলেজ, বেছি দূৰ নহয়, 200-300 মিটাৰমান হ'ব। বাকী মোৰ ৰুম ইফালে, এইটো ৰুম। অলপ ৰুমৰ ভিতৰত লৈ যাওঁ আপোনালোক, আৰু মোৰ ৰুমটো দেখাওঁ কেনেকুৱা কি। আৰু মোৰ নহয় কলাই বহুত কেইজন ল'ৰা থাকোঁ আমি। কলিং মিলটো বজাই দিওঁ, আমি মানে এইটো ৰুমত থাকোঁ। বাকী দেখাই আছোঁ আপোনালোকক ৰুমটো কেনেকুৱা কি। বাকী নয়ন ভাই ৰজান খোল, নয়ন ভাই। য়েছ, এইজন হৈছে নয়ন ভাই। কি খবৰ? তই কি কৰি আছা? আৰু এই এখেত হৈছে হৃষিকেশ দা। হাই কৰি দিয়া। ইহঁতে মানে অকণমান লাজ কৰে, একো নাই বাৰু, লাজটো নহয় যাব। ব্লগ চক নবনাও নাই, এতিয়া বনাই থাকিম আৰু, যিহেতু আজি বনালে যাতে আৰু বনাই থাকিম সদায়। ৰুমটোত দেখিব পাৰিছে এইফালে এখন বাৰেণ্ডা আছে আৰু সিফালে এখন বাৰেণ্ডা আছে। আমি 5জন ল'ৰা এই ফ্ল'ৰটোত থাকোঁ, মানে গোটেই ফ্ল'ৰটো আমি লৈ লৈছোঁ। ৰুমটোত নতুনকৈ আহিছোঁ, বিচনা নাই কাৰোৱে, ইও তলত আছে, বা এইটো ৰুমতো ইহঁতে তলত আছে। ই দেখিব পাৰিছে একদম ৰুমত শুই আছে, মানে অলপমান গম পাইছি নে, ই লৈ লো দিয়াৰ। বাকী এইফালে আছে আৰু এটা ৰুম, মই দেখাই আছোঁ আপোনালোকক। এইটো ফালে এইটো হৈছে আৰু এটা ৰুম, এইটো এটা ৰুম দেখিব পাৰিছে। এইটো ৰুমত থাকোঁ মই, আৰু অলপমান মানে এনেকুৱা দেখিব পাৰিছে লেতেৰা আছে বাৰু, চাফা কৰিম অলপ দেৰিকে, যিহেতু ল'ৰা মানুহ ৰুম কি আৰু লেতেৰা হৈ থাকে। আৰু এটা বস্তু ভাল, ধুনীয়া বতাহ আহি থাকে, ফ্ৰেছ। আৰু ইফালে মানে আমাৰ কিটচেনত ইহঁতে কিবা কানি বনাই আছে, ভাত বনাই আছে। এয়া দেখিব পাৰিছে কিটচেনত লেতেৰা হৈ আছে, চাফা কৰিম লাহে এইগিলা। অকল আমি এই 4জনে নহয়, আৰু এজন আছে হিমাংশু দা নামৰ, তাক দেখাই আছোঁ বাৰু। সি আছে এইফালে একদম গাৰ্লফ্ৰেণ্ডৰ লগত বিজি, এয়া দেখিব পাৰিছে। আৰু ইহঁতক যিমান শান্ত দেখা পাইছে চলিকেইটাক, সিমান শান্ত নহয়। ভিডিঅ' অন কৰাৰ কাৰণে অলপ মানে ভদ্ৰ দেখাই আছে, কিন্তু একদম মানে বেলেগ কৈছোঁ। আৰু আপোনালোকে গম পাইছে যে ছোৱালী বাদে ল'ৰাক, কিন্তু ল'ৰাই ল'ৰাক বাদেতো দেখা নাই। এই ভিডিঅ'টোত আপোনালোকক দেখাইছোঁ ল'ৰাই ল'ৰাক কেনেকৈ বাদিয়ে। ভিডিঅ'টো কৰা ভাল হ'ব নেকি তহঁতে? কি ভাল চলি দেখছি না গাইছ? তাৰিখ গাইছ এটা আপি যাব নোৱাৰে দেখছি না, একদম মানে দিলো কাষত। হেঙৰা কি খবৰ? বঢ়িয়া। ভাতটো বনাই আছো আমি, বঢ়িয়া। বাকী তুমি কি কৰিছিলা পিন্ধাৰি? এইখিনিতে আমাৰ মাজত আৰু এজন ব্যক্তি উপস্থিত হৈ গ'ল, গীতাৰ্থ। ই মানে আমাৰ লগত ৰুমত নাথাকে, কিন্তু তথাপিও থাকে। আপোনালোকক ৰুম বিলাক দেখালো, কিন্তু মেইন বস্তুটো দেখাব পাহৰি গৈছে আপোনালোকক, বাথৰুমখিনি। আৰু এইফালে এইটো দেখিব পাৰিছে, এইটো এটা বাথৰুম, তাৰপিছত এইটো এটা বাথৰুম, তাৰপিছত ৰ'বক লাইটটো দি দিওঁ। অ'কে, এইটো এটা দেখিব পাৰিছে। ইফালে এক দেখিব পাৰিছে ভিডিঅ'ত আৰু এইফালে আমাৰ নয়ন ভাইৰ ৰেচিপি চলি আছে। কি বনাব পাৰছে তই? আলু ভাজি। আলু বই ভাতটো হৈ গ'ল আমাৰ। আৰু এতিয়া একদম ভাত খোৱাৰ সময় হৈ গৈছে, আৰু এইফালে আমাৰ নয়ন ভাইয়ে কণীটো ব্যৱস্থা কৰি আছে। এইফালে দেখিব পাৰিছে এয়া আমাৰ কণী ব্যৱস্থাটো আছে। বাকী নয়ন ভাই ধুনীয়াকৈ বনাই দিয়া, তুমি খাব লাগে মস্তি কৰি। আৰু বা আমাৰ আৰম্ভ হৈ গ'ল, আৰু এইফালে কোনোবা কণী লুকাই থৈ দিছে এটা, 2টা কণীও অনা নাই। আৰু নয়ন ভাইৰ স্পেচিয়েল ৰেচিপি কণী প্লাছ আলু ভাজা, মজা। আৰু এইফালে আমাৰ বা আৰম্ভ হৈ গ'ল, দেখিছে মোক কেইখিনি ভাগত পালো। আৰু কিমান লৈছা তই? বনালি যিমান ইমান ল'ব লাগে, এইটো কথা নেকি? ভাতটো পাৰি ল। আৰু বৰ্তমান ভাত খোৱা টাইম কেইটা বাজিল নহয়? টাইম 5টা 18।
পাঁচটা ধৰি ভাত খাই আছোঁ মজা মজা আৰু এইফালে ই বহি বেছি সিহঁতে মানে দালি বনাইছে আমি দালি নাখাওঁ ভোক লাগছি ভাতটো খাই দিওঁ আৰু ভাত খাই লগ পাই আছোঁ গাইছ আৰু এনেকৈ বাঁহ আমাৰ আৰম্ভ হৈ গ'ল তিনিজনে বাঁহ খাই গ'ল দেখাই আছোঁ কেনেকৈ বাঁহ খালে মইতো বস্তু আপোনালোকক প্ৰেক্টিকেলি দেখাই আছোঁ সিহঁত তিনিটা বাঁহ খাইছে সিমান ডাঙৰ বাঁহটো নহয় বাৰু মানে কি হৈছিল এই নহয় তাতে আলু চালু ভাজিছি তাৰপিছত খাব মানে মই কি আৰু মই আছিলোঁ ৰুমত সোমাই তেতিয়া কাৰণে বনাইছি দাউৰি আহিছোঁ মই দাউৰি পিনে ভাতকেইটা লৈছোঁ খাই দিলোঁ আৰু সেনেকুৱাই আৰু কথাকেইটা একো নাই একো নাই আৰু নিমখ চিমখ একদম খতম কৰি দিছে এতিয়া আধা দিনত মানে নিমখো নাই হা ইউটিউব জগতখনত মই আজি তুমি ধৰিম আৰু ইয়াৰ পিছত আৰু দি থাকিম লাহে লাহে বাকী এনেকুৱাই আৰু বাঁহগিলা ৰাতি আৰু বাঁহ দেখাম বঢ়িয়া বঢ়িয়া বাঁহ দেখাই আছোঁ মই খাই যাব পাৰোঁ বা ইও খাব পাৰে সিও খাব পাৰে কোনে খায় মই খাম আৰু এতিয়া অকণমান যিহেতু নিমখ চিমখ নাই অলপ বজাৰ কৰি লৈ আহোঁ অলপ চাৰিআলিৰ পৰা আৰু আপোনালোকক দেখাই আনো চাৰিআলিখন দেখছি না গাইছ উৎপাত let's go কিটা মই যাম কি নাযায় তই নাযায় গাড়ীখন যাব চলাম মই তই চলালি কি হ'ল আৰু পিছফালে বহি আছোঁ তোক আমি চলাব আদেশ দি আছোঁ মানে আৰু চলাইছোঁ emotions feel like I never did before life shows him spoken real saw the movie I নিবিৰে পিয়াজ লৈ আছে ডাঙৰ ডাঙৰ চলাম না সৰু সৰু চলাম ভাল মিডিয়াম চাই ডাঙৰ পচা ল'ব ভালকৈ লওঁ গেটতে বোলে আমাৰ তৰমুজ ল'ব এলা মই অনেক গিয়ে তই কিমান কা ভাই আমাৰ বজাৰ নিমখ ভুজিয়া চুজিয়া কিমানকৈ লৈ লৈছোঁ বাকী যোৱা আমি ক'ত যাম এতিয়া কিবা এটা আনো বল সেইখন দোকানত তৰমুজৰ মানে এনেকুৱা দাম কৰিছিল আমি নললোৱে এইখন দোকানত আহিলোঁ এইবাৰ চাই লওঁ কেনেকুৱা কি ইয়াতে দামটো কেজি চিষ্টেমত আৰু দামবিলাক আৰু এইফালে লৈ ল'লোঁ 80 টকা মজা আৰু এনেকৈ আমি আহি পাই গ'লোঁ গোটেইখিনি বজাৰ পাতি লৈ পিনে তৰমুজ অ'কে গাড়ী চাড়ী সোমাই থৈ দি বঢ়িয়াকৈ আমার রুম ঢুকি লাগে তো কৈছো তো নিজের রুম নাই নাকি কি লাগে রুম না হ্যাঁ আরে কইস এক দেখলে তো এনেকৈ ফিল হয় যে অসুবিধা হয় চিৰি জানো ই হয় না নহয় আৰু এনেকৈ আছো হঠাতে হিমাংশুদাৰ জোশ উঠিল আৰু সি লৈ আহিল ৰঙিয়ালৈকে সি মানে ইউটিউবত চাইছিল ভিডিঅ' আৰু হঠাতে মানে কিবা গিটাৰৰ ভিডিঅ' পাই তাৰ গিটাৰ শিকিব মন গ'ল আৰু কিন্তু মোৰ গিটাৰত ষ্ট্ৰিং নাই সেয়ে ষ্ট্ৰিং আনিবৰ কাৰণে দুটাই যাই আছো ৰঙিয়ালৈকে আৰু ৰাতি হোৱাৰ কাৰণে ষ্টিং নাপালোঁ ম'ম' খাই মানে ৰুমলৈ গুচি আহিলোঁ আৰু এনেকৈ মানে আমি আনিছিলোঁ যে তৰমুজটো এতিয়া খাম এতিয়া তোক কাটিং কৰ শুনি কাটবো Muklu sting gitar sting be yes মস্তি এনেকৈ ৰাতিৰ 2টামান বাজিল শুই আছিলোঁ মই ইফালে গীতৰ সবাই শুই আছিল কিন্তু ইহঁতে নাই ইহঁতে ক'ত গ'ল চাব পাৰোঁ আৰু ইয়াৰ দেখিব পাৰিছে মানে মই যে কৈছিলোঁ দিনত ল'ৰাৰ বাঁহটো এনেকুৱা মানে ইয়াৰ দেখিব পাৰিছে শুনাই বাৰু এতিয়া ভাতটো মানে আধা কেজি আছিল এইটো কাৰণত আৰু একবাৰ পানী দি বহাই দিলোঁ ভাতটো মানে মই বনাইছিলোঁ পানী অলপ কমকৈ দিলোঁ নাজানে অলপ সিমান পৰিমাণটো বাকী যি নহওক ভাতটো হোৱাৰ পিছত খাই দিম মজাকৈ আৰু ৰাতি গৈছিলোঁ ৰঙিয়াত গমে পাই আপোনালোকে মানে ষ্টিং আনিব গিটাৰৰ আৰু ৰাতি নাপালোঁ সেইটো কাৰণত যাই আছোঁ আৰু একবাৰ এতিয়া দিনত মানে খোলা থাকে এতিয়া সেইটো কাৰণত যাই আছোঁ ষ্টিং আনিবৰ কাৰণে মিউজিকৰ দোকানখন কিন্তু ৰাতি বন্ধ আছিল এতিয়া খোলা আছে ষ্টিং পাওঁ নে নাপাওঁ গম নাপাওঁ আৰু বলক পাই গ'লোঁ ষ্টিং ৰাতি আহিছিলোঁ কিন্তু নাপালোঁ এয়া দুডাল ষ্টিং লৈ ল'লোঁ আৰু এইফালে পিক লৈ ল'লোঁ এতিয়া যাওঁ বল
কিবা একো খাই অহা নাই মস্তিকে কিবা এটা খাই লওঁ ওপৰত হোটেল এখনত বলক আৰু এনেকৈ হঠাৎ আমাৰ মাজত মনজিত দাৰ এন্ট্ৰি হৈ গ'ল ই থাকে মানে নলবাৰীত ই মানে মনজিত বাটো চলে আজি মানে ভাতৰ ব্যৱস্থাটো হোৱা নাই সেইটো কাৰণে ইহঁত দুটা যাব বিয়া খাবা আৰু ইহঁত দুটা যাব ঘৰত এতিয়া বাকী গীতাৰ্থ আৰু মই আৰু অলপ দেৰি পিছত গীতাৰ্থও যাব তাৰপিছত মই অকলাই তাৰপিছত মই অকণমান গাহৰি আনি থৈছোঁ এইখিনি অকলাই বনাই খাম মজাকৈ অঁ এইফালে আমাৰ মনজিত দাই আৰে ইয়াৰ ফেচৱাছ টকাৰ মই ফেচৱাছ কেইটা আনিছোঁ ইয়াতে ঘূৰি শেষ কৰিছি শুইব একবাৰ চবেই শুই পিনে আইনাখন আছে দেখিব বোলে বগা আছোঁ এই আৰু দেয়া বৰ্তমান সকলোৱে মানে এনেকৈ ভোকত বহি আছে ৰাতিপুৱাৰ পৰা কোনো এটা পেটত এটা একো দানাও পৰা নাই বাকী কোনোবা কাৰোবাক যি বাহ দিছি আপোনালোকে ভিডিঅ'টোত গম পাইছে বা গমো পোৱা নাই বাকী এতিয়া মনজিত দাদা বিয়া খাব যায় হিচিকেশ নহয় হিমাংশু দা আৰু মনজিত দা বিয়া খাব যায় কিন্তু আমি একো খাব পৰা নাই ইহঁত দুটা বাহঁতো দি দিলা এতিয়া এনেকুৱাই আৰু বাহ গিলা আমাৰ বাকী ইহঁতবোৰ ঘৰত গ'ল আমি তিনিজনে আছোঁ এইটো আছিল আজি ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু বাহঁতো চাই কেনেকুৱা লাগিল এনেকুৱাই আৰু ল'ৰা মানুহ বাহ এনেই আৰু এনেকৈ ভাল লাগে থাকি যিমান যি হ'লেও আৰু বাকী ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব লগ পাম নেক্সট ভিডিঅ'ত আৰু ধামাকা ভিডিঅ'ত লৈ আহিম আপোনালোকৰ মাজলৈ খালি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইখিনি কৰি দিয়ক বাই বাই আজি আমাৰ স্পেচিয়েল খানা গাহৰি এইফালে দেখিব পাৰিছে কি আছে বাৰু মনজিত দা অঁ আচ্ছা ঐ তুমি